নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 24 জুলাই আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল ৰাতিপুৱাৰ খবৰকেইটা আৰম্ভ কৰোঁ। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা ডাঙৰ খবৰ। আমি এই মুহূৰ্তত জনাই আছোঁ নোয়াগাঁৱত দিন দুপৰতে শিহৰণকাৰীৰ ডকাইতিৰ ঘটনা। নোয়াগাঁৱত দিন দুপৰতে শিহৰণকাৰীৰ ডকাইতিৰ ঘটনা সংঘটিত হৈছে। পেট্ৰল পাম্পৰ মেনেজাৰৰ পৰা ডকাইতে লুটি নিলে 4,12,000 টকা। পেট্ৰল পাম্পৰ পৰা বেংকত জমা থোৱাৰ উদ্দেশ্যে মেনেজাৰৰ লৈ গৈছিল টকাখিনি। আমি পুনৰবাৰ জনাই আছোঁ নোয়াগাঁৱত পেট্ৰল পাম্পৰ বেংকত জমা থোৱাৰ উদ্দেশ্যে মেনেজাৰে লৈ গৈছিল টকাখিনি আৰু নম্বৰ প্লেটবিহীন বাইকত হেলমেট পৰিধান কৰি আহিছিল 4 ডকাইত। নোয়াগাঁৱৰ কৃষ্ণা ফিলিং ষ্টেচনত নামৰ পাম্পটোৰ মেনেজাৰৰ পৰা ডকাইতি কৰি নিয়ে এই টকাখিনি। ডকাইত বিচাৰি ঘটনাস্থলীত উপস্থিত হৈছে নোয়াগাঁও আৰক্ষীৰ দল। পাম্পৰ লগত জড়িত লোকে ডকাইতি কাণ্ড সংঘটিত কৰাৰ সন্দেহ আৰক্ষীৰ। নোয়াগাঁও মৰিগাঁও ৰোডত কাছমাৰীত সংঘটিত হৈছে এই ঘটনা। ঘটনাস্থান হৈছে নোয়াগাঁও মৰিগাঁও ৰোডৰ কাছমাৰীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। আজি ৰাতিপুৱাৰ দ্বিতীয়টো খবৰ হৈছে লাখ লাখ যুৱক যুৱতীৰ বাবে আহিছে ভাল খবৰ। 10ম শ্ৰেণীৰ উত্তীৰ্ণৰ বাবে আহিছে সোণালী সুযোগ। ডাক বিভাগত ওলাইছে 44,228টা খালী পদ। একেলগে মুকলি হৈছে 44,228টা পদ। নিম্নতম শিক্ষাগত অৰ্হতা 10ম শ্ৰেণী উত্তীৰ্ণৰ পৰাই কৰিব পাৰিব আবেদন। 15 জুলাইৰ পৰা 5 আগষ্টৰ ভিতৰত কৰিব লাগিব আবেদন। যোৱা 15 জুলাইৰ পৰা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। হাতত আছে মাত্ৰ কেইটামান দিন আৰু অনলাইন যোগে এই চাকৰিৰ বাবে কৰিব লাগিব আপুনি আবেদন। গ্ৰামীণ ডাক সেৱক পদৰ বাবে ওলাইছে এই বিশেষ চাকৰি। যিসকল 10ম শ্ৰেণীত 50% নম্বৰ লৈ উত্তীৰ্ণ হৈছিল সেইসকলে আবেদন কৰিব পাৰিব আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে অহা 5 আগষ্ট। যিকোনো স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ৰ পৰা 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব আবেদনকাৰী আৰু প্ৰাৰ্থীৰ নিম্নতম বয়স 18ৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। আমি পুনৰবাৰ জনাই আছোঁ যদি আপুনি আবেদন কৰিব বিচাৰে মেট্ৰিক পাছ কৰিছে আৰু মেট্ৰিকত যদি আপুনি 50% নম্বৰ লৈ উত্তীৰ্ণ হৈছে তেনেহ'লে আপুনিও গ্ৰামীণ ডাক সেৱক পদৰ বাবে চাকৰিৰ বাবে আপুনিও আবেদন কৰিব পাৰিব। যোৱা 15 জুলাইৰ পৰা আৰম্ভ হৈছে আৰু হাতত আছে মাত্ৰ কেইটামান দিন। গতিকে আপোনালোকে সোনকালে আবেদন কৰক। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে পেৰিছ অলিম্পিকৰ বাবে সাজু হৈছে অসম কন্যা লাভলীনা বৰগোহাঁই। আমি পুনৰবাৰ জনাই আছোঁ এটা ডাঙৰ খবৰ আৰু এই মুহূৰ্তত মিডিল অসমৰ দৰ্শকসকলক দেখুৱাই আছোঁ এয়া হৈছে অসম কন্যা লাভলীনা বৰগোহাঁই আৰু ইতিমধ্যে অসম কন্যা লাভলীনা বৰগোহাঁইয়ে পেৰিছ অলিম্পিকৰ বাবে সম্পূৰ্ণভাৱে সাজু হৈ পৰিছে। আপুনিও লাভলীনা বৰগোহাঁইক কমেণ্ট যোগে শুভেচ্ছা বাৰ্তা জনাওক। আগবাঢ়িছোঁ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটোলৈ। এই মুহূৰ্তত জনাই আছোঁ এটা ডাঙৰ খবৰ, বিশেষকৈ সকলোৰ বাবে জানিবলগীয়া খবৰ। মানুহে মানুহৰ বাবে সহায় কৰিব লাগে। বিশেষকৈ এই ভিডিঅ'টো আপুনিও শ্বেয়াৰ কৰক, কিয়নো এই যিজন ফটোত দেখিবলৈ পাইছে এজন ব্যক্তি, নাম হৈছে সুৰুজ আলী। বহিৰাজ্যত ৰেলত সন্ধানহীন হৈ পৰিছে এইজন সুৰুজ আলী। আমি জনাই আছোঁ সকলোৰ বাবে বিশেষকৈ জানিবলগীয়া খবৰ। বহিৰাজ্যত ৰেলৰ সন্ধানহীন হৈ পৰিছে হোজাই জিলাৰ লংকাৰ এজন ব্যক্তি, নাম হৈছে সুৰুজ আলী। কোনো সদাশয় লোকে বা কোনো ব্যক্তিয়ে যদি খবৰ পায় তেনেহ'লে স্ক্ৰীণত দিয়া এই 2টা নাম্বাৰত যোগাযোগ কৰক। আমি পুনৰবাৰ জনাই আছোঁ হোজাই জিলাৰ লংকাৰ এজন ব্যক্তি বৰ্তমানে নিৰুদ্দেশ হৈ পৰিছে বহিৰাজ্যত ৰেলৰ পৰা আৰু যদি ক'ৰবাত দেখিবলৈ পায় তেনেহ'লে এই স্ক্ৰীণত দিয়া 2টা নাম্বাৰ আছে, এই 2টা নাম্বাৰৰ পৰা যিকোনো এটা নাম্বাৰত কণ্টেক্ট কৰি আপোনালোকে সমজাই দিয়ক। আগবাঢ়িছোঁ আজিৰ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটোলৈ। এটা ভয়ংকৰ খবৰ, এটা জানিবলগীয়া খবৰ।
নিজ মাতৃক গাত খান্দি জীৱন্তে পুতি দিলে পুত্ৰই তিনিচুকীয়া জিলাৰ ফিলুবাৰী চাহ বাগিচাৰ 1 নম্বৰ লাইনত সংঘটিত হৈছে এই ঘটনা গাব্ৰিয়েল লাকৰা নামৰ লোকজনে নিজেৰাই মাতৃ বুদনী লাকৰাক ঘৰৰ পাছফালে গাত খান্দি পুতি দিয়ে ঘটনাৰ বিষয়ে স্থানীয় লোকসকলক অৱগত হোৱাত আৰক্ষীক খবৰ দিয়া হয় আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গাতৰ পৰা উদ্ধাৰ কৰে মাতৃগৰাকীক স্থানীয় লোকসকলে জানিব দিয়া অনুসৰি গাতৰ পৰা খান্দি উলিওৱাৰ সময়ত কিছু পৰিমাণে উশাহ নিশাহ লৈ আছিল মাতৃগৰাকীয়ে প্ৰায় 8 পৰা 10 বছৰৰ পৰা পেৰালাইসিস হৈ পৰিছিল মাতৃগৰাকী আমি পুনৰবাৰ জনাই আছো এই ঘটনা সংঘটিত হৈছে তিনিচুকীয়া জিলাৰ ফিলুবাৰীৰ চাহ বাগিচা তিনিচুকীয়া জিলাৰ ফিলুবাৰী চাহ বাগিচাৰ 1 নম্বৰ লাইনত সংঘটিত হৈছে এই ঘটনা নিজ মাতৃক গাত খান্দি জীৱন্তে পুতি দিলে নিজ পুত্ৰই ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আটক কৰিছে লোকজনক আগবাঢ়িছো আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো লৈ জুনাইত তাকেস্থিত চিকাত আজি ৰেলে মহতিয়ালে এখন তিনিচুকীয়া যাত্ৰীবাহী অটক জানিব পৰা মতে আজি দুপৰীয়াৰ পৰা 1 বজাত খন্তপুৰ ডেভিংগলৈ নিজ গৃহ অভিমুখে আহি থকা এখন তিনিচুকীয়া অটো ৰেল লাইন পাৰ কৰিবলৈ ওলাওতে ডেকাগাঁৱৰ পৰা মুৰ্কোচেৰেং অভিমুখে তীব্ৰ বেগত অহা ৰেলে খুন্দিয়াই প্ৰায় 100 মিটাৰ পৰ্যন্ত মহতিয়াই নিয়ে ৰেলগাড়ীয়ে আনহাতে দুৰ্ঘটনাত সংঘটিত হোৱা AS22C1720 নম্বৰৰ অটোখন চূৰ্ণ বিচ্ছিন্ন হৈ পৰিছে আনহাতে চিগাৰ এই ৰেল লাইনত ক্ৰছিং পইণ্টত বিভিন্ন সময়ত তেনে দুৰ্ঘটনা কেইবাৰো সংঘটিত হয় বহু লোকৰ মৃত্যু হোৱা বুলি উল্লেখ কৰিছে আমি এই মুহূৰ্তত জনাই আছো এটা বিশেষকৈ জানিবলগীয়া খবৰ আজি পুৱাৰ ভাগত এই ঘটনা সংঘটিত হৈছে দৰ্শকসকলে এই ভিডিঅ'টোৰ মাধ্যমেৰে আজি ৰাতিপুৱাৰ এইকেইটা খবৰ দিবলৈ চেষ্টা কৰিছো